আজি এটা ধুনীয়া ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ আৰু এই ৰেচিপিটো আচলতে মোৰো প্ৰথম হয়। আজি প্ৰথম বনাইছোঁ আৰু খাই ইমানেই বেছি টেষ্টি পালোঁ যে আপোনালোকৰ লগত শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলোঁ। হয়তো বহুতে খাই পোৱা নাই মোৰ নিচিনাকৈ আৰু বহুতে খাই পাইছে। আমি ভাতকেৰেলা খাওঁ, কিন্তু তাৰ আগটো বহুতে নাখায়, সেয়েহে ভাবিলোঁ ৰেচিপিটো শ্বেয়াৰ কৰি দিওঁ। ভাতকেৰেলা আগৰ লগত মাত্ৰ দুটা বস্তু দিছোঁ, ইমান বেছি টেষ্টি হৈছে খাবলৈ। ৰাতিপুৱাৰ ভাতৰ লগত, দুপৰীয়া ভাতৰ লগত বা ৰুটিৰ লগতো খাব পাৰিব। প্ৰথমে তলত গৈ এয়া ভাতকেৰেলাৰ আগ কেইটামান লৈ আহিছোঁ। বহুত বেছি লৈ অহা নাই, কাৰণ প্ৰথম খাম যিহেতু কেনেকুৱা হয় সেইটো গম নাপাওঁ, কিন্তু খাবলৈ ইমান বেছি টেষ্টি আছিলে যে এনেকুৱা লাগিছে আকৌ অকণমান আনিলেও হ'ল হয়। আৰু প্ৰথমে মই চাফা কৰি লৈছোঁ, যেনেকৈ ৰঙালাওৰ আগ চাফা কৰা যায় তেনেকৈ পাতটো আৰু আগটো ৰাখিছোঁ ধুনীয়াকৈ চাফা কৰি। ভাতকেৰেলাৰ আগকেইটা ইমান ধুনীয়া কুমলীয়া আছিলে, আৰু কুমলীয়া বস্তুবিলাক খাই ভাল লাগে হয়নে? এনেকুৱা আগবিলাক কুমলীয়া হ'লেহে টেষ্টটো বেছি আহে। আৰু একেবাৰে ভালকৈ পোক চোক চাবলগীয়া হৈছে, যিহেতু পাতৰ কালাৰৰ নিচিনা পোক এটাও থাকে শাকত, সেইবাবে একদম ভালকৈ চাবলগীয়াত পৰিছে। নহ'লে ভালকৈ নাচালে মানে খাবলগীয়াত পৰিম, সেইবাবে একদম ভালকৈ চাইছোঁ। আৰু গোটেইখিনি শাক চাফা কৰাৰ পিছত এইখিনি লেতেৰা ওলাল আৰু এইখিনি শাক ওলাল। চাওকচোন একেবাৰে ওলক। আৰু প্ৰথমতে ভাবিলোঁ ভালকৈ ধুই লৈ অকণমান সময় তিয়াই থৈ দিম, তেতিয়া কিবা থাকিলেও মানে ওলাই যাব আৰু চকুত নপৰিবও পাৰে কিছুমান বস্তু। তেনেকৈ পানীত তিয়াই থৈ দিছোঁ, আৰু তিয়াই ধুনীয়াকৈ আকৌ এবাৰ ভালকৈ মানে 4-5 বাৰমান ধুলোঁ আৰু ভালকৈ। তাৰপিছত আলু অলপ দি দিম, আলু দিলে ভাল লাগিব, সেইবাবে আলুও ধুই ল'লোঁ আৰু পাতখিনিও ধুই লৈছোঁ। পাত মানে ভাতকেৰেলাৰ আগ ধুনীয়াকৈ, আৰু এনেকৈ খাবলৈ বৰ টেষ্টি হৈছিলে দেই। আজি প্ৰথম খাইছোঁ ময়ো, সেইবাবে ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলোঁ। চাওকচোন পাত একেবাৰে মানে এমুঠিও নহয়। প্ৰথমে এনেকৈ মই একেবাৰে মিহিকৈ কাটি নলওঁ, অলপ ডাঙৰ ডাঙৰকৈ কাটি ল'ম। মই শাক মানে কি হয়, কেতিয়াবা কিছুমান শাক মিহিকৈ খাই ভাল পাওঁ, আৰু কিছুমান শাক এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি খাই ভাল পাওঁ। আৰু একেবাৰে ভালকৈ ফ্ৰাই কৰি খাই ভাল লাগে, কেতিয়াবা অকণমান থুপথুপীয়া টাইপত ভাল লাগে হয়নে? আজি ভাবিছোঁ অকণমান থুপথুপীয়া টাইপতে বনাম। বাকী দেখাই আছোঁ আপোনালোকক কেনেকৈ কি বনাওঁ। এতিয়া কাটা হৈ গ'ল শাকখিনি, আৰু লগতে আলু ভাবিছিলোঁ অলপ বেছিকৈ দিম, কিন্তু নাই, শাক যিহেতু একেবাৰে কম, সেইবাবে ভাবিলোঁ আলু অকণমানে দি দিওঁ, আৰু লগত পিঁয়াজ জলকীয়া অলপ দি দিলে ভাল লাগে ভাজিকণত খাবলৈ। পিঁয়াজ সেয়েহে এফালে দি দিলোঁ, অলপ সৰহকৈয়ে পিঁয়াজ দি দিছোঁ, পিঁয়াজটোৱে ভাল লাগিব খাব। আৰু এয়া ফাইনেলি মোৰ হৈ গ'ল কাটা বাছা সকলোখিনি, এতিয়া ভাজিবলৈহে বাকী আছে। আজি তেল নাছিলে, সেইবাবে ৰিফাইনতকৈ দি দিলোঁ, আৰু মিঠাতেল হ'লে আৰু বেছি টেষ্টি হ'লে হয়। প্ৰথমতে শুকান জলকীয়া অকণমান দি দিছোঁ, তাৰপিছতে পিঁয়াজ দি দিছোঁ। কেঁচা জলকীয়া দিলেও দিব পাৰে, কেঁচা জলকীয়া নিদিলোঁ মই। আৰু নিমখ দি দিছোঁ। একেবাৰে মছলা দিবৰ দৰকাৰ নাই বহুত বেছি। নিমখ দি অলপ সময় লৰাই লৈয়ে তাৰপিছতে মই শাকখিনি বহাই দিলোঁ, ভাতকেৰেলাৰ আগ আৰু আলুখিনি। তাৰপিছত অলপ সময় লৰাই ল'ম। এয়া চাওকচোন একেবাৰে নাইকিয়া হ'ব ধৰিছে, শাক যিহেতু কেৰাহীত দিয়াৰ পিছত একেবাৰে নাইকিয়া হ'ব ধৰে, আৰু গোটেইখিনিতে আলুখিনিহে ওলাব ধৰিছে দেখিছেনে? আৰু প্ৰথম অলপ সময় ভাজি ল'লোঁ, ভালকৈ ভাজা হোৱাৰ পিছত ইয়াতে মই হালধি আৰু ৰেড চিলি অকণমান তিয়াই থৈ দিছিলোঁ পানীত, আৰু সেইখিনি এতিয়া মই দি দিছোঁ। দি উঠি অলপ সময় ভালকৈ উতলিবলৈ দি দিছোঁ, যাতে আলু আৰু ভাতকেৰেলাৰ আগখিনি ধুনীয়াকৈ সিজি যায়। আৰু ভাতকেৰেলাৰ আগ যিহেতু একেবাৰে অকণমানি, সেইবাবে মাছো বেছিকৈ দিয়া নাই, 1 পিচ মাছকে 4 টুকুৰমান কৰি দিছোঁ। আৰু বেছিকৈ ভাঙি দিলেও কাঁইটবিলাক হৈ যাব যে, সেইকাৰণে 4 পিচমান কৰি তেনেকৈ ভাঙি দিছোঁ। তাৰপিছতে ফাইনেলি এয়া মোৰ ভাতকেৰেলাৰ আগ ভাজি হৈ গ'ল। ভাজি নহয় দেই, অলপ থুপথুপীয়া টাইপত বনাইছোঁ, যিহেতু মাছ দিছোঁ।
আৰু ভাতেৰে খাবলৈ ইমানেই বেছি টেষ্টি হ'ল যে কি ক'ম আপোনালোকক, বহুত বেছি ভাল লাগিছে। ৰাতিপুৱাৰ ভাতৰ সাজৰ লগত খাইছোঁ। আৰু আজিৰ ভিডিঅ'টো আছিল ইমানেই।